নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো আজিৰ ভিডিওটোত বেলি ফেট মানে পেটৰ চৰ্বি কেনেকৈ কম কৰিব তাৰ কাৰণে এটা ব্যায়াম লৈ আহিছো এই ব্যায়ামটো আমি তিনিটা ষ্টেপত কৰিব লাগিব আজি মই কেনেদৰে কৰিছো হেয়া চাও শিকি লওক প্ৰসেসটো তাৰ পিছত ঘৰত প্ৰতিদিনে অভ্যাস কৰক এই ব্যায়ামটো কৰাৰ সময়ত এটা খুব ধ্যান দিবলগীয়া কথা হ'ল আপোনালোকৰ পেটটো খালি হ'ব লাগিব ৰাতিপুৱা খালি পেটত এই ব্যায়ামটো কৰক খাদ্য পেটত লৈ এই ব্যায়ামটো কেতিয়াও নকৰিব তেন্তে আহক প্ৰথমতে এই ব্যায়ামটোৰ যেটো ফাৰ্স্ট ষ্টেপ হেতু শিকিলো আমি ডিপ ইনহেল কৰিম আৰু এক্সহেল কৰিম মানে লম্বাকে উখাটো লম খুব গভীৰভাৱে আৰু হে উখাটো এৰিম আৰু যেতিয়া উখাটো এৰিম তাৰ লগে লগে পেটৰ যে মাংস পেখি তাক ভিতৰলৈ এনেকৈ সুমুৱাই লৈ আনিম মই আপোনালোকক কৰি দেখুৱাম প্ৰথমতে হেয়া কৰি দেখুৱাবলে টি-শাৰ্টটো অকমান ওপৰলৈ উঠাব লাগিব মই এতিয়া চাব হা কেনেদৰে পেটে মুভমেন্ট কৰে উখাটো লৈছো দেন এৰিছো যেতিয়া আমি উখাটো এৰিছো তেতিয়া পেটৰ মাংস পেখি অকমান সুমুৱাই লৈ গৈছো আকৌ এবাৰ দেখিছে টাইটনেস টান হৈ পৰিছে পেটৰ মাংস পেখি কাৰণ মই উখাটো এৰিছো আৰু লগে লগে মই পেটৰ যে মাংস পেখি তাক সুমুৱাই লৈ গৈছো এটো আছিল প্ৰথম ষ্টেপ এতিয়া আমি এই ব্যায়ামটোৰ সেকেন্ড ষ্টেপটো কৰিম সেকেন্ড ষ্টেপত আমি ডিপ ইনহেল আৰু এক্সহেল কৰিব লাগিব মানে লম্বাকে উখাটো লম আৰু লম্বাকে উখাটো এৰিম মানে পেটৰ পৰা যিমান বায়ু উলিয়াব পাৰো উলিয়াই দিম বাহিৰলৈ ঠিক আছে তাৰ পিছত অকমান সময় ৰব লাগিব হোল্ড কৰিম আৰু যেতিয়া আমি হোল্ড কৰিম সেই সময়খিনিত আমি উখা নিখা লব নালাগে ঠিক আছে তেতিয়া আমি পেটৰ যে মাসল তাক আমি এনেকে ফ্ল্যাপ কৰিব লাগিব মানে ভিতৰলৈ ফোর্সফুলি সুমুৱাই নিব লাগিব কপাল ভাতি কৰিলে আমি যে এটা ফোর্স দিও পেটত থাপ থাপ এনেকে হেতু কৰিব লাগিব এবাৰ কৰি দেখুৱাম মোৰ লগত প্ৰেক্টিস কৰক উখা লৈছো এৰিছো দেন এতিয়া ফ্ল্যাপ কৰিম যদি আপোনাৰ ব্যায়াম কৰা অভ্যাস নাই যোগা কৰি পোৱা নাই তেতিয়া হলে অকমান আপোনালোকৰ কাৰণে কষ্টকৰ হ'ব পাৰে কিন্তু যেতিয়া আপোনালোকে অভ্যাস কৰিব ভালকে অভ্যাসৰ লগে লগে আপোনালোকে ভালদৰে শিকি উঠিব যে কেনেদৰে আসলতে পেটৰ মাসলক ফ্ল্যাপ কৰিব লাগে মানে সুমুৱাই নিব লাগে এতিয়া আমি একদম শেষৰ ষ্টেপটো কৰিম এই ষ্টেপটো কৰিবলৈ প্ৰথমতে ডিপ ইনহেল আৰু কমপ্লিট এক্সহেল কৰিম মানে লম্বাকে উখাটো লম আৰু পেটৰ ভিতৰত যিমান বায়ু আছে হে নাকেৰে মুখেৰে যেনেকৈ পাৰে উলিয়াই দিয়ক তাৰ পিছত পেটৰ যিখিনি মাসল মাংস পেখি তাক একদম ভিতৰলৈ সুমুৱাই ৰাখক এই সময়খিনিত উখা নিখা সব বন যিমান সময় আপুনি তেনেকৈ হোল্ড কৰিব পাৰে কৰক যেতিয়া লাগিছে যে আৰু নোৱাৰো তেতিয়া এৰি দিয়ক নৰ্মেল উখা নিখা লও এবাৰ মই কৰি দেখুৱাম মোৰ লগত প্ৰেক্টিস কৰক লম্বাকে উখাটো লম দেন উখাটো এৰিম এনেকে খালি পেটত সদায় অভ্যাস কৰক এটা ষ্টেপ তিনিবাৰকে কৰিব প্ৰতিদিনে এনেদৰে অভ্যাস কৰি সময় বঢ়াই গৈ থাকিব পাৰিব 5 মিনিট 7 মিনিট 10 মিনিট তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল